এতিয়া মানৱ দেখা সম্পৰ্কে মই শুনিছো কাৰণ এখেত হৈছে সেইজনৰ শিষ্য এখেতে যদি বাওঁ কান্ধটো যদি হিলাই হিলাই কথা কয় নেক্সট দিনাখন চাবি ইয়াতে পীযুষ হাজৰিকা আৰু ইয়াতে মানৱ দেখাই বাওঁ কান্ধটোহে জোকাৰি কথা কয় গতিকে এতিয়া কি বুলি কয় অহংকাৰ চৰম সীমাত ২৬ৰ বিধানসভা নিৰ্বাচন আহি আছে ইতিমধ্যে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল বৰ্তমান আপুনি লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল দীৰ্ঘকাল উৎপল দত্তই শাসন কৰি আছিলে উৎপল দত্ত ঘৰুৱাই মানৱ ডেকা বিধায়ক হ'ল মানৱ ডেকা কি ভাবিছে এইবাৰ ২০২৬ত লখিমপুৰত কি হ'ব বুলি ভাবিছে লখিমপুৰ ৰাইজে কাক বিচাৰিব বা আপুনিও নিৰ্বাচন খেলিব নেকি আপুনি এই গোটেই কথাটো লৈ এইটো হয় মই নিৰ্বাচন খেলাটো মূল কথা হোৱা নাই কাৰণ দলৰ মূল নেতৃত্বত বা দায়িত্বত থকাৰ কাৰণে মই নহলেওতো মোৰ কোনোবা দলৰ এজন নেতৃত্বত থাকিব বা খেলিব ইয়াতে মানৱ দেখা সম্পৰ্কে মই শুনিছো এক্টিভ হয় এখেতে ভাল ব্যক্তি তাক আমি কি নকৰো কিন্তু কথাটো হ'ল উন্নয়ন হৈছেনে বাৰু কি ভাবে আপুনি কমিশ্যন ৰাজত আৰু নীতিবিহীন ব্যৱস্থাত উন্নয়ন সম্ভৱ নহয় এখন দলং এটা ৰাস্তা হলেই যে উন্নয়ন বুলি কয় উন্নয়নৰ সামগ্ৰিক যিটো পৰিভাষা তাক বৰ্ণনা কৰিবৰ কাৰণে বহুত সময় লাগিব সেইকাৰণে উন্নয়নৰ কথাটো বাদ দিলো লখিমপুৰত উন্নয়ন হোৱা নাই আপোনাৰ মতে নহয় লখিমপুৰত এতিয়া যদি উন্নয়ন যদি চাবলৈ যাওঁ দৃষ্টিকোণটো দুটা আছে সামগ্ৰিকভাৱে যদি চাবলৈ যাওঁ পুঁজিপতি বা ধনীৰ কাৰণে উন্নয়ন হৈছে এওঁলোকৰ গাড়ীবিলাক অনা নিয়াত সুবিধা হৈছে এওঁলোকৰ মানে ব্যৱস্থাত উন্নয়ন হৈছে কিন্তু এই লখিমপুৰকে যদি চাওঁ লখিমপুৰত এতিয়াও দৈনিক একেবাৰে মই কমকে কৈছো ১০,০০০ মানুহ ভোকত থাকে আজিৰ তাৰিখত আজিও লখিমপুৰ জেলখনক যদি চাই ভিতৰত নাই বুলি ৫০০ কৈ দি আছে আৰু লখিমপুৰ মানুহৰ মন মানসিকতা যদি চাই ন্যূনতম অৰ্থনৈতিক অসমানতাৰ কাৰণে যাকে ইকনমিক ৰেপ বুলি কয় তাৰ কাৰণে বহুত মানুহৰ মগজু কাম কৰা নাই লখিমপুৰত আজিও যদি চাই নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত লখিমপুৰবাসী লখিমপুৰৰ পৰা নাই বুলি 60% নিবনুৱা বহিৰাজ্যত কৰ্মৰত আৰু বহিৰাজ্যৰ টকাৰে এওঁলোকে ইয়াত ঘৰৰ চৌকা জ্বলি আছে আজি লখিমপুৰত যদি চাওঁ এনেকুৱা ধৰণৰ বহুত বিষয় আছে সেই বিষয়বিলাকক যদি চৰ্চা কৰো সেই বিষয়বিলাকৰ পৰা এওঁলোকে আলুগুটি 0 নম্বৰ পাব কিন্তু সমাজখন দুটা ভাগত বিভক্ত হ'ল এটা হৈছে ধনিক পক্ষ এটা দুখীয়া পক্ষৰ কথাটো বাদ দিলো ধনিক পক্ষ হিচাপে যদি চাবলৈ যাওঁ সামগ্ৰিক দিশত উন্নয়ন এটা হৈছে কিন্তু লখিমপুৰত যদি চাওঁ লখিমপুৰ মেডিকেল কলেজখন যদি চাওঁ লখিমপুৰ মেডিকেল কলেজ হৈ থকা নাই এইটো জমদূতৰ ভায়েক হৈ পৰিলে তাত না মেডিচিন পায় না ব্যৱস্থা আছে না ডক্টৰ আছে দুজনমান ডক্টৰ আছে ঘমণ্ডি এনেকুৱা ধৰণৰ হনুমানৰ ভায়েক এওঁলোক দুজনমান নাৰ্ছ আছে ঘমণ্ডি মেণ্টেল ভাৱে এওঁলোকে বেমাৰী কোনো স্পেচিয়েলিষ্ট নাই মেণ্টেল ভাৱে বেমাৰী ডক্টৰ বিলাক আছে মেণ্টেল ভাৱে বেমাৰী ডক্টৰ বিলাক মানে মই ডক্টৰ বহুত ডাঙৰ মানুহ বুলি ভাবিলে এই মেণ্টেল ডক্টৰ বিলাকে কাৰোবাৰ চিকিৎসা কৰি ভাল কৰাব পাৰিবনে গতিকে সেই দৃষ্টিকোণটো বহুত আছে তথাপিতো মানৱ দেখা এজন ভাল মানুহ মই যিমানখিনি জানো মই নিউজতহে দেখিছো দেই মই লখিমপুৰ হলেও মই মানুহজনক ব্যক্তিগতভাৱে এনেকে লগ পোৱা নাই ভাল মানুহ কিন্তু যিটো দলত আছে সেই দলটো ভাল নহয় আৰু ব্যৱস্থা কৰা ভাল গতিকে মোক মানুহে প্ৰশ্ন কৰি থাকে আপুনি মানৱ দেখাক পৰাজিত কৰিব পাৰিবনে সেই প্ৰশ্নটো সুধে কিন্তু কথাটো হ'ল আমি কাকো মোৰ জীৱনত মই ব্যক্তিগতভাৱে কাকো পৰাজিত কৰিম বুলি আজিলৈকে ভাবা নাই কিন্তু এটা কথা যদি কুনীতিৰ বিৰুদ্ধে কৰা যুদ্ধটো যদি অসামাজিকৰ বিৰুদ্ধে কৰা যুদ্ধটো যদি নীতি বহিৰ্ভূত কাম নোহোৱাৰ বাবে যুদ্ধটো সেই যুদ্ধত আমি সেইবিলাকক কুসংস্কৃতি কুআইন আৰু কি কুব্যৱস্থাখিনিক পৰাজিত কৰিবৰ কাৰণে আমি যুদ্ধ দি আছো কাৰোবাক ব্যক্তিগত কি কৰিবৰ কাৰণে যুদ্ধ দিয়া নাই এনেকুৱা ক্ষেত্ৰত যদি সেই হাৰিত যদি মানৱ ডেকা আছে তেনেহলে নিজে পৰাজয় হ'ব কাৰণ এখেত হৈছে সেইজনৰ শিষ্য এখেতে যদি বাওঁ কান্ধটো যদি হিলাই হিলাই কথা কয় নেক্সট দিনাখন চাবি ইয়াতে পীযুষ হাজৰিকা আৰু ইয়াতে মানৱ দেখাই বাওঁ কান্ধটোহে জোকাৰি কথা কয় গতিকে এতিয়া কি বুলি কয় অহংকাৰ চৰম সীমাত অহংকাৰ পতনৰ মূল কাৰণ গতিকে অহংকাৰৰ পতন হওক আমি ভাবো কিন্তু ব্যক্তিগতভাৱে মই কাকো আক্ৰমণ নকৰো আৰু ব্যক্তিগতভাৱে পতনৰ আমাৰ আকাংক্ষাও নাই মোৰ ঘৰত এখন নাটক চলি থকাৰ পিছত
টিকেট কাটি পেলাই আমি থিয়েটাৰত নাটক চাবলৈ যোৱা মানুহ নহয়